উৰুকালৈ মাজত মাথো এটা দিন। ভোগালীক আদৰিবলৈ অসমীয়াৰ গাত এতিয়া আনন্দৰ শেষ নাই। এইকেইদিন গাঁৱৰ পৰিৱেশে সুকীয়া। আখলে আখলে ব্যস্ত গৃহিণী। বিহুৰ বা লাগিছে মহানগৰীৰ বজাৰতো। গুৱাহাটীৰ বিভিন্ন বজাৰ উভৈনদী হৈছে ভোগালীৰ পিঠা পনা জলপানেৰে। কৰবাত আকৌ অনুষ্ঠিত হৈছে প্ৰাক ভোগালী মেলা। কিন্তু বিহুৰ বতৰত বজাৰলৈ আহোঁতে হাতত টকা দুটামান সৰহকৈ আনিবলৈ নাপাহৰিব। বিহুলৈ আপোনাক যিয়ে লাগে সকলো উপলব্ধ গুৱাহাটীৰ বজাৰত। দাম হলে চৰা 50, 80, গাৰুতিলটো চিৰা আছে 80 টকা, 100 টকা, 120 টকা। বেচা দাম জবাজি এইবাৰ হৈ আছে, কিনা দামটো আমাৰ বেছি, কিন্তু বেচা দামটো একে আছে। বিহুৰ বা লাগিছে শাসকীয় দল বিজেপিৰ মহিলা মৰ্চা সদস্যসকলৰ গাটো। পাঞ্জাবাৰীৰ আত্মসহায়ক গোটক লগত লৈ বিজেপি মহিলা মৰ্চাই পাতিলে প্ৰাক ভোগালী উৎসৱ। মেলা মুকলি কৰিলে দিছপুৰৰ বিধায়ক অতুল বৰাই। বিহুৰ বতৰত সমষ্টিৰ মহিলা গোটলৈ ভোগালীৰ বাম্পাৰ উপহাৰ অতুল বৰাৰ। প্ৰায় মানে 4 কোটিমান টকাৰ 50,000 টকা তেওঁলোকে ছাবচিডি পাব, যিবিলাক আত্মসহায়ক গোট। মই 4 কোটি টকাত মই চহী কৰি আহিছোঁ। তাৰমানে অকল ডিমৰীয়াত 700 ছেল্ফ হেল্প গ্ৰুপ ডিমৰীয়াত, মানে সেইটো হ'ল ছাবচিডি। ইতিমধ্যে 3 লাখবিলাকে যিবিলাকে পাইছে তেওঁলোকে 50,000 ছাবচিডি পাব। তাৰ কাৰণে মই 700টা গ্ৰুপক, এনেকুৱা ছেল্ফ হেল্প গ্ৰুপৰ মই 700টা চহী কৰি আহিছোঁ। চন্দ্ৰপুৰৰ কাৰণে মই কিনি 70-80টা কিবা আছে। ভোগালীৰ বজাৰলৈ আহিও বৰাচাৰে নাপাহৰিলে নিজ সমষ্টিৰ ৰাজনৈতিক সমীকৰণৰ কথা। মই যিখিনি সাংগঠনিক কাম কাজ হৈ আছে বা চলি আছে তাতে মই নিজকে জড়িত কৰিছোঁ। নিৰ্বাচনৰ যিটো প্ৰচাৰ বা নিৰ্বাচনৰ বাবে যিখিনি প্ৰস্তুতি এতিয়াও হৈ উঠা নাই। আগন্তুক নিৰ্বাচনততো খবৰ ভালেই হ'ব, সমগ্ৰ অসমতে ভাল হ'ব, মোৰতো ক'ব নোৱাৰাকৈ ভাল হ'ব। সাংবাদিকসকলক ক'লে পিঠা পনা জলপানৰ উপকাৰিতাৰ বিষয়ে। আচলতে তিল পিঠাই খাই ভাল পাওঁ, কিন্তু তিল পিঠাটো সৰহকৈ খাব নোৱাৰি। তিলত তিল থাকিব লাগিব ভিতৰত, আৰু নাৰিকল থাকিলে সোনকালে বেয়া হয়। তিল পিঠা থাকিলে, তিল যদি থাকে মানে 15-20 দিন খাই দিব পাৰি। নাৰিকল দিলে কিন্তু 3-4 দিনতে সেই পিঠাটো মানে খাব নোৱাৰা অৱস্থা এটা হৈ যায়। আপোনালোকক বেলৰ চাহ মই পইচা দি দিম, আপোনালোকক দিছোঁ এপেকেট লওক বেলৰ চাহ, মই সাংবাদিকক দিছোঁ। একেদৰে গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী হাস্পতাল হেল্থ চিটিটো প্ৰাক ভোগালী উৎসৱ উদযাপন। কৰ্মব্যস্ততাৰ মাজতো হাস্পতালখনৰ চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীসকলে ৰোগীসকলৰ মাজত ফল মূল পিঠা পনা বিতৰণ কৰি উদযাপন কৰে প্ৰাক ভোগালী। হাস্পতাল কৰ্মচাৰী বৃন্দই নৃত্য গীতেৰে জীপাল কৰি তোলে অনুষ্ঠানটি। নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। হেল্থ চিটি হস্পিটেলৰ সহযোগত আৰু ডক্টৰ ভৱানন্দ দাস ফাউণ্ডেশ্যনৰ উদ্যোগত আমি আজি ইয়াত প্ৰাক ভোগালী উৎসৱ অনুষ্ঠিত কৰিছিলোঁ। সকল ৰোগী বা ৰোগীৰ অভিভাৱকসকল আৰু বিহুৰ দিনা তেওঁলোকে ঘৰত থাকিব পৰা নাই, ঘৰৰ পৰিয়ালক সময় দিব পৰা নাই, তেখেতসকলৰ কাৰণে আমি আজি এই বিহুৰ উদযাপন কৰিছিলোঁ। গুৱাহাটীৰ লগতে বকো, ওদালগুৰিকে ধৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া বিহুৰ ব্যস্ততা। বজাৰে বজাৰে ব্যাপক ভিৰ। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।